পৰ্যটন বিভাগৰ সভাকক্ষত আহোমৰ গোটেইকেইটা সংগঠনক লৈ এক আলোচনাত মিলিত হওঁ। আলোচনাত আমি মূলতঃ দুটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ যে আহোমৰ যিকেইজন প্ৰতিনিধি আছে, যিকেইজনে টিকট পাইছে, লুইনজ্যোতি গগৈ, গৌৰৱ গগৈ, তপন গগৈয়ে যে জনজাতিকৰণৰ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু লগতে গোটেইকেইটাৰ সমষ্টিৰ যিকেইজন প্ৰাৰ্থী আছে, গতিকে আহোমৰ জনজাতিকৰণ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু তেখেতলোকে যদি স্থিতি স্পষ্ট নকৰে অহা 12 তাৰিখে সদৌতা আহোম ছাত্ৰনাকে ধৰি আহোমৰ যিমানটা সংগঠন আছে সেই সংগঠনটোৱে নিজৰ স্থিতি স্পষ্ট কৰিব যে আমি কোনজন প্ৰাৰ্থীৰ পক্ষত আমি থাকিম। দ্বিতীয় কথা, অহা কালিলৈ অৰ্থাৎ 11 তাৰিখে শিৱসাগৰত কংগ্ৰেছ দলে আমাক এখন সভালৈ নিমন্ত্ৰণ জনাইছিল। গতিকে সেই সভাখন আমি টাই আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে আমি সেইখন বৰ্জন কৰিছোঁ আৰু সেইখন আমি গৰিহণা দিছোঁ এই কাৰণে যিহেতু আমাক সংগঠনবিলাকক জনগোষ্ঠীয় সংগঠনবিলাক তেনেকৈ এটা দলে যেন আমাক সভালৈ নিমন্ত্ৰণ জনাইছে, এটা ৰাজনৈতিক দলে আমাক সভালৈ নিমন্ত্ৰণ জনাইছে। গতিকে এনেকুৱা সভাত আমি কেতিয়াও নাথাকোঁ, আমাক উপযুক্ত মৰ্যাদা পোৱা নাই, আমি উপযুক্ত সন্মান পোৱা নাই, গতিকে এনেকুৱা সভা আমি বৰ্জন কৰিছোঁ। পৰ্যটন বিভাগৰ সভাকক্ষত আহোমৰ গোটেইকেইটা সংগঠনক লৈ এক আলোচনাত মিলিত হওঁ। আলোচনাত আমি মূলতঃ দুটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ যে আহোমৰ যিকেইজন প্ৰতিনিধি আছে, যিকেইজনে টিকট পাইছে, লুইনজ্যোতি গগৈ, গৌৰৱ গগৈ, তপন গগৈয়ে যে জনজাতিকৰণৰ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু লগতে গোটেইকেইটাৰ সমষ্টিৰ যিকেইজন প্ৰাৰ্থী আছে, গতিকে আহোমৰ জনজাতিকৰণ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু তেখেতলোকে যদি স্থিতি স্পষ্ট নকৰে অহা 12 তাৰিখে সদৌতা আহোম ছাত্ৰনাকে ধৰি আহোমৰ যিমানটা সংগঠন আছে সেই সংগঠনটোৱে নিজৰ স্থিতি স্পষ্ট কৰিব যে আমি কোনজন প্ৰাৰ্থীৰ পক্ষত আমি থাকিম। দ্বিতীয় কথা, অহা কালিলৈ অৰ্থাৎ 11 তাৰিখে শিৱসাগৰত কংগ্ৰেছ দলে আমাক এখন সভালৈ নিমন্ত্ৰণ জনাইছিল। গতিকে সেই সভাখন আমি টাই আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে আমি সেইখন বৰ্জন কৰিছোঁ আৰু সেইখন আমি গৰিহণা দিছোঁ এই কাৰণে যিহেতু আমাক সংগঠনবিলাকক জনগোষ্ঠীয় সংগঠনবিলাক তেনেকৈ এটা দলে যেন আমাক সভালৈ নিমন্ত্ৰণ জনাইছে, এটা ৰাজনৈতিক দলে আমাক সভালৈ নিমন্ত্ৰণ জনাইছে। গতিকে এনেকুৱা সভাত আমি কেতিয়াও নাথাকোঁ, আমাক উপযুক্ত মৰ্যাদা পোৱা নাই, আমি উপযুক্ত সন্মান পোৱা নাই, গতিকে এনেকুৱা সভা আমি বৰ্জন কৰিছোঁ।